খেদক না খেদকচোন নোৱাৰে নেকি নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেনেকে খেতি বাৰীটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীড়া পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ ব্যক্তি বিশেষকৈ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় খেদক না খেদকচোন নোৱাৰে নেকি নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা দিনৰ ডাটা কৈ আছো দেই এতিয়ালৈকে এই চৰকাৰ গঠন হোৱা দিনৰ পৰা 17ত এজনক খেদিব পৰা নাই 18ত 13 জন 19ত 6 জন 20ত 1 জন 21ত 3 জন 22ত 2 জন আৰু 23ত এজন 24ত এজনকৈ খেদিব পৰা নাই লাখ লাখ বিদেশী থকা দেশত তোমালোকে কেন্দ্ৰ তোমালোকৰ চৰকাৰ কিহৰ অভাৱ হৈছে গোটেই মেচিনাৰী তোমালোকৰ লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা 13 6 19 20 26 জনক মাত্ৰ 9 বছৰ মাত্ৰ 26 জনক খেদিল লাখ লাখ বিদেশী যদি আছে কেন্দ্ৰত তোমালোকৰ চৰকাৰ অসমত তোমালোকৰ চৰকাৰ বিশ্বগুৰু হোৱা মাননীয় প্ৰধানমন্ত্ৰী